কেবিনেটৰ পিছত ইয়াৰ ওপৰত ব্ৰিফিং থাকিব। আজি কেবিনেটত এই বিষয়টো যথেষ্ট সিৰিয়াছলি আলোচনা কৰা হ'ব বিকজ উই আৰ ইন পজিশ্যন অফ ভেৰি ভেৰি সেন্সিটিভ ইনফৰমেশ্যন। এই গোটেই বিষয়টো প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ সংসদ এজনক লৈ, কিন্তু এতিয়া গোটেই বিষয়টো তাৰ পৰা বহুত ওপৰলৈকে গৈছে। ইট ইজ ন' লংগাৰ ৰিলেটেড উইথ গৌৰৱ গগৈ। এতিয়া গোটেই বিষয়টোৰ লগত এটা এণ্টি ইণ্ডিয়া ফ'ৰ্চ এটা এক্টিভলি কাম কৰি থকাৰ প্ৰমাণ বা তথ্য আমাৰ হাতত আহিছে। গতিকে আজি কেবিনেটত আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু পৰৱৰ্তী সময়ত মই যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম, কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক, তেতিয়া আমাৰ গোটেই তৎপৰতাৰ লগত কেনেকৈ আমি কেন্দ্ৰীয় এজেন্সিসমূহকো জড়িত কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে অলপ সময় অপেক্ষা কৰক, কিন্তু এতিয়া গোটেই বিষয়টো দেখা গৈছে যে গোটেই ব্যৱস্থাটোৰ মাজত ক'ৰবাত গৌৰৱ গগৈ এজন অভিনেতাহে, তেওঁ সঞ্চালক নহয়। হি ইজ নট এ ডিৰেক্টৰ। তেওঁ ট্ৰেপ হৈও যাব পাৰে নভবাকৈ, ক'ৰবাত ফচি যাওঁ, আমি অসমীয়াত যিটো কওঁ ফচি যাব পাৰে, ক'ৰবাত তেওঁ ট্ৰেপ হৈ যাব পাৰে। গতিকে গোটেই বিষয়টো আমি গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে গোটেই বিষয়টো আমি বিচাৰ কৰিম। তেওঁক অভিযুক্ত হিচাপে এতিয়া আমি কৰিব খোজা নাই, কাৰণ গোটেই বিষয়টোৰ লগত লণ্ডন, আমেৰিকা, ইছলামাবাদ যেনেকৈ জড়িত হৈ পৰিছে, হয়তো ব্লেকমেইলো হৈ থাকিব পাৰে, কোনেও নাজানে। গতিকে গোটেই বিষয়টো বহুতখিনি চিৰিয়াছলি ডিপ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন। কেবিনেটত ইতিমধ্যে আমি আলোচনা কৰিম। কেবিনেটৰ পিছত মোৰ ব্ৰিফিং হ'ব, আপোনালোকে ব্ৰিফিঙত পাব। মোৰ ওপৰত মইনো কোন? মইতো দেশৰ সাৰ্বভৌমত্বৰ কাৰণে কাম কৰিছোঁ, এইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব। খালি আইনী ব্যৱস্থা ল'ম বুলি নকয়, লৈ দিব লাগে, তেতিয়া আৰু এখন প্লেটফৰ্ম আমি পাম। এই কথাবিলাক এতিয়া ধৰক মই যদি অকলে আলোচনা কৰি থাকোঁ, কোনোবাই মোক ক'ব যে পলিটিকেল আছে। কোৰ্টত বিষয়টো আলোচনা হ'লেতো পলিটিকেল বুলি ক'ব নোৱাৰিব। সেইকাৰণে মোৰ টুইটত চাব, মই ৱেলকাম কৰিছোঁ, কাৰণ ময়ো মানুহৰ মাজত এটা ধাৰণা দিব খোজা নাই যে কিবা এটা গৌৰৱ গগৈক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে এইটো কৰি থকা হৈছে। গতিকে গৌৰৱ গগৈ যদি কোৰ্টত যায়, এইটো আমাৰ কাৰণে ভাল হ'ব। তেতিয়া আমাৰ তথ্যখিনিও আমি কোৰ্টত দি দিম, তেতিয়া জাজে ডিচাইড কৰিব, তেতিয়া কোনো মানুহে একো ক'বই নোৱাৰিব। তেতিয়া পলিটিকেল বুলি কোৱা শব্দটো নোহোৱা হৈ যাব। সেইকাৰণে কালি আপোনালোকে চাব দুখন ফটো, দুইখনেই পাকিস্তান দূতাবাসৰ ফটো। দুইজনতে দুটা মোচনত মানুহজন বহি আছে। আৰে এখন ফটো ছেভ কৰিছে। আৰে য'ত MP জনে নিজে টুইট কৰি দিছে যে মই সেইদিনত এম্বেচিত থকাটো হয়, তাৰ পিছত ইয়াত কোনোবা অনুৰাগীৰ এইটো দায়িত্ব হ'ব পাৰে নেকি? যেতিয়া মানুহজনে নিজেই কৈ দিছে যে মই যোৱাটো হয়, এতিয়া কোনটো চিটত অলপ বেকাকৈ বহিছে, চিধাকৈ বহিছে, সেইটোতো বিতৰ্ক নহয়। বিতৰ্কটো যদি তেখেতে ক'লেহেঁতেন যে মই তাত যোৱাই নাই, ফটোখনেই ভুল, তেতিয়াহে বিতৰ্ক হ'ব। তেখেতে নিজেই কৈছে যে হয় মই যোৱাটো হয়, মই তেওঁৰ পিছত টুইটছো চালোঁ, তেওঁ নিজেই টুইট কৰিছে যে মই এম্বেচিত, আজি পাকিস্তান এম্বেচিত গৈছিলোঁ। যেতিয়া মানুহজনে কৈছে মই যোৱা বুলি, এতিয়া আমি চিন্তা কৰিব লাগে যে হি হেজ বিন ট্ৰেপ, তেওঁক কোনোবাই ব্লেকমেইল কৰি দিলে নেকি, কি কৰি দিলে, সেইবিলাকহে আমি চিন্তা কৰিব লাগে নেক্সট লেভেলত। চাওক, প্ৰথম কথাটো হ'ল যে কবিতা বা এইবিলাক স্থান নিজৰ জেগাত থাকে। এতিয়া কাজিৰঙাত যোন টুৰিষ্ট যায়, তেওঁকো মুগা মেখেলা পিন্ধাই দিলে, তেওঁ বিহু নাচে। কিন্তু ISI এক্টিভিটিৰ লগত বিহু নাচৰ কথাটো মই ভাবোঁ যে ইট ইজ নট যেতিয়া মই মুখ্যমন্ত্ৰী হিচাপে এই কথাখিনি দায়িত্ব সহকাৰে কৈ আছোঁ, তাৰমানে মই ইয়াত তুলুঙা কৰিব খোজা নাই আৰু মই পলিটিকেলো কৰিব খোজা নাই। মইতো গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনাহে আছে যে তেওঁক কোনোবাই ক'ৰবাত ফচাই দিলে। মোৰতো সমবেদনা আছে। মইতো প্ৰথমতে মই ভাবিছিলোঁ এওঁৱেই কৰিছে নেকি গোটেইবোৰ। যেতিয়া মই গোটেই কথাখিনি গম পালোঁ, ইয়াত ইমান ডাঙৰ মানুহ জড়িত হৈ আছে, এতিয়াতো আই হেভ ডেভেলপ চিম্পেথি যে ক'ৰবাত ফচাই দিলে। কাৰণ নহ'লে আৰু আপোনালোকে অলপ আগত গৈ চাব যে তৰুণ গগৈ ডাঙৰীয়াইও বহুত কথাত আপত্তি কৰি গৈছিলে, ৰেকৰ্ডেড আছে যে এই গোটেই ব্যৱস্থাটোত যি ধৰণে, মই একদম ব্যক্তিগত কথা ক'ব খোজা নাই,
যিটো ব্যৱস্থা হ'ল সেই ব্যৱস্থাটোত গগৈ ডাঙৰীয়াৰো আপত্তি নাছিল বুলি ইণ্টাৰভিউ আছে, আপত্তি আছিল বুলি ইণ্টাৰভিউ আছে। কাৰণ তেওঁ ছিনিয়ৰ পলিটিচিয়ান আছিলে নহয়, তেওঁতো বহুত কথা অনুভৱ কৰিব পাৰিছিলে। গতিকে মই ভাবোঁ যে গোটেই বিষয়টো আমি ইয়াৰ ইমপ্লিকেশ্যন চাব লাগে। কাৰণ এজন পাকিস্তানৰ মন্ত্ৰীয়ে অসমৰ বিদেশী নাগৰিকৰ সমস্যালৈ টুইট কৰাৰ কি প্ৰয়োজন আছে? আৰু সেই টুইটটোত কোনোবা এগৰাকী অসমৰ মানুহক টেগ কৰি দিয়াৰ কি সময় কথা আছে? আৰু যেতিয়া মই মানুহজনৰ বিষয়ে ৰিচাৰ্চ কৰি গৈ পাই আছোঁ, মইতো দেখিছোঁ ইজ আ চেণ্ট্ৰেল পাৰ্চন অফ ISF। সেইকাৰণে আমি বিষয়টো নন পলিটিকেল, ইয়াত কোনো কংগ্ৰেছ বিজেপি এইবিলাক কৰিব খোজা নাই। আৰু মই ভূপেন বৰা ডাঙৰীয়াকো গোটেই ডকুমেণ্টছখিনি দি দিম যে আপোনালোকে নিজেও চেক কৰক, হয়তো কংগ্ৰেছেও গোটেই কথাখিনি নাজানে। চ' যেতিয়া কেছটো ইনকুৱাৰী হ'ব তাৰ বেকগ্ৰাউণ্ডখিনি মই ভূপেন বৰাকো চিঠি এখন লিখি জনাম যে কি কাৰণে এই কেছটো আমি কৰিবলগীয়া হৈছে। যিখন চিঠি মই প্ৰধানমন্ত্ৰীক দিম বা গৃহমন্ত্ৰীক দিম, একেখন চিঠি মই মনত ভাবি থৈছোঁ মল্লিকাৰ্জুন খাৰ্গেকো দিম, একেখন চিঠি মই ভূপেন বৰাকো দিম। কাৰণ দিছ ইজ ৰিলেটেড টু নেশ্যনেল ছিকিউৰিটি, ইয়াত ব্যক্তিগত কথা একো নাই।